दोस्तों नमस्कार, आप सभी को फिर से एक बार स्वागत है मेरे YouTube चैनल पर। दोस्तों ये वीडियो आसाम के लिए है और मैं आसामीज लैंग्वेज में बोलना चाहूँगा। बंधुসকল আজি এই ভিডিঅ'টো অৰুণোদয় ৰিলেটেড হয়। আজি হৈছে 7 তাৰিখ অক্টোবৰ মাহৰ। যোৱা দুমাহ ধৰি অৰুণোদয় ক্ৰেডিট হোৱা নাছিলে, অসম গভৰ্ণমেণ্টে দিয়া নাছিলে, কিন্তু এইটো মাহৰ 7 তাৰিখ মানে আজিৰে পৰা অৰুণোদয় দিব বুলি কৈছিল। আজিৰে পৰা অৰুণোদয় সোমাই আছে। যোনে যোনে অৰুণোদয় পায় বা যোনে যোনে এপ্লাই কৰিছিলে সবৰে একাউণ্টত অৰুণোদয় সোমাব। কিন্তু আজি 7 তাৰিখ বুলি যে আজি সবৰ সোমাব তেনেকা কথা নহয়। বহুতৰে আজি নোসোমায়, আজিৰ পৰা ষ্টাৰ্টিং হৈছে। তো আপোনালোকে নিজে যাব গৈ নিজৰ একাউণ্টটো চেক কৰি ল'ব, অথবা মেছেজো পাব পাৰে। মেছেজ কেতিয়াবা আহে কেতিয়াবা নাহে, আৰু যদি মেছেজ আহে তেনেহ'লে চাওক এনেকৈ মেছেজটো আহিব, লিখা থাকিব যে আপোনাৰ একাউণ্ট নম্বৰ, তাৰপিছত অৰুণোদয় 3 বুলি লিখা থাকিব, আৰু 1250 টকা সোমাইছে বুলি লিখা থাকিব, লগতে ডেটো লিখা থাকিব। আজি অলৰেডি কিছুমান মানুহৰ সোমাইছে, তো মেছেজো আহিছে। মেছেজ আহা নাহাটো কোনো ডাঙৰ কথা নহয়, মেছেজ আহিব পাৰে নাহিবও পাৰে, এইটো বেলেগ কথা। 7 তাৰিখৰ পৰা যদি সোমাব বুলি কৈছে, মানে আজিৰ পৰা সোমাব বুলি কৈছে, তো আপুনি এবাৰ একাউণ্ট চেক কৰিব পাৰে। কিছুমানৰ আজি সোমাই গ'ল, কিছুমানৰ কালি পৰহি সোমাব। আগৰ দৰে ABCD লেটাৰ হিচাপে আহি আছে। তো আপুনি বেংকত যাওক, চেক কৰক, অথবা গুগল পে' ফোন পে' থাকিলে বেলেঞ্চ চেক কৰি লওক। আগৰ বেলেঞ্চ যদি জানা আছে কিমান টকা আছে, যদি অৰুণোদয় সোমায় তেনেহ'লে আপোনাৰ 1250 টকা প্লাছ হৈ যাব। আৰু যদি গুগল পে'টো দেখুওৱা নাই, মেছেজো অহা নাই, তাৰমানে সোমোৱা নাই, কালি বা পৰহিলে আপুনি বেংকত যাব, চেক কৰি ল'ব। তো এই ভিডিঅ'ৰ জৰিয়তে এইটোৱে মোৰ ক'বলগীয়া আছিল যে অসমৰ যিটো অৰুণোদয় 3 হয়, সেইটো আজি 7 তাৰিখ অক্টোবৰ মাহৰ আজিৰ পৰা সোমোৱা আৰম্ভ হৈ গ'ল, সোমাই আছে। যোনে যোনে এপ্লাই কৰিছিলে এবাৰ চেক কৰি ল'ব। আৰু আপোনাক ৰিকুৱেষ্ট থাকিল আপুনি ভিডিঅ' অসমবাসী ৰাইজলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সবে এই নিউজটো পায়, নিজৰ নিজৰ একাউণ্টত চেক কৰি লয়। বহুতে গম নাপায় কেই তাৰিখে সোমাব বা কেতিয়া কি আছিলে, কাৰণ যোৱা দুমাহ যদি অৰুণোদয় সোমোৱা নাই, এই মাহত সোমাব বুলি কৈছিলে আমাৰ মাননীয় CM ছাৰে। তো আজিৰ পৰা সোমোৱা ষ্টাৰ্ট হৈ গ'ল। তো এইটো খবৰ দিবলৈ মই ভিডিঅ'ত আহিছিলোঁ। আশা কৰোঁ আপোনালোকে এই খবৰ নিউজটো পাই ভালে পাইছে, আৰু আপোনালোকক অনুৰোধ থাকিল ভিডিঅ'টো সবলৈ শ্বেয়াৰ কৰিব। ভিডিঅ' ইয়াতে মই শেষ কৰিম। ভালে থাকিব, ধন্যবাদ।